বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ভুল ধাৰণা আৰু ধৰ্মনিৰপেক্ষ প্ৰৱণতাৰ বাবে বিশেষকৈ বৰ্তমানৰ পশ্চিমীয়া শতাব্দীত সৰহসংখ্যক মানুহে ধৰ্মক অন্ধবিশ্বাস হিচাপে উপাসনাৰ কাম অৰ্থহীন বিপদৰ সময়ত সকাহ দিবলৈ বুজোৱা কাৰ্য হিচাপে সংজ্ঞা দিয়ে। এনে ভুল ধাৰণা আংশিকভাৱে অগ্ৰসৰ হয় খ্ৰীষ্টিয়ান জগতৰ পৰা, কাৰণ খ্ৰীষ্টিয়ানৰ ঐতিহাসিক ভুলবোৰ আৰু লঘু ভাৱধাৰাৰ পৰা। কিছুমান নিৰপেক্ষ পাৰ্থিৱ মুছলমানৰ এই ভুলবোৰ জড়িত হৈ ইছলামক লাঘৱ কৰিছে। ইয়াৰ মতাদৰ্শ সামাজিক অৰ্থনীতি আৰু ৰাজনৈতিক ব্যৱস্থা। সিহঁতে কোৰাণ আৰু হাদিছত বৰ্ণনা কৰা এটা বাস্তৱতা অৱজ্ঞা কৰি আৰু সামগ্ৰিকভাৱে ইছলামে যথাৰ্থতাৰ মাজত বৈধ পথ লৈ সকলো মানৱ ক্ষমতা আৰু বোধগম্যক সম্বোধন কৰিছে। লগতে প্ৰত্যেকৰে ব্যক্তিগত মন, হৃদয় আৰু অনুভূতি আৰু মানুহৰ জীৱনৰ প্ৰতিটো ধাৰা ঘেৰি লৈছে। সেয়েহে নবী সাল্লাল্লাহু আলাইহি ইছলামে জোৰ দিছিল শিক্ষা, ব্যৱসায়, কৃষি, কৰ্ম আৰু চিন্তা ভাৱনাৰ ওপৰত। তাৰোপৰি তেওঁ সাল্লাল্লাহু আলাইহি ইছলামে সিহঁতে যি কাম কৰিছিল শুদ্ধভাৱে কৰিবলৈ উৎসাহিত কৰিছিল আৰু অলসতা আৰু ভিক্ষাবৃত্তিক নিন্দা কৰিছিল। উদাহৰণস্বৰূপে তেওঁ কৈছিল, আল্লাহ loves a leading skilled person। কোৰাণে ঘোষণা কৰিছে সূৰা ৯:১০৫ নম্বৰ আয়াতত, তুমি কৰ্ম কৰি থাকা, আল্লাহৰ ৰছুল আৰু মুমিনসকলে তোমালোকৰ কীৰ্তিকলাপ নিৰীক্ষণ কৰিব। আমাৰ সকলো কৰ্মৰ প্ৰদৰ্শন বিচাৰত দেখা পাম। যেনেকৈ আমি টিভিত ঘটনাবিলাক দেখোঁ তেনেধৰণে। সেয়েহে আমি কেয়াৰলেছ হ'ব নালাগে আৰু অৰ্ধ হৃদয়েৰে যি কৰোঁ মুক্তি পাবৰ কাৰণে যথেষ্ট বুলি ভাবিব নালাগে। তাৰোপৰি নবীয়ে ঘোষণা কৰিছে, যেতিয়াই আমি যি কৰোঁ আল্লাহে তাক বিশুদ্ধভাৱে কৰিলে ভাল পায়। ইছলামে মানুহক কৰ্ম কৰিবলৈ উৎসাহিত কৰিছে আৰু ন্যায় প্ৰচেষ্টাৰে আমাৰ জীৱিকা উপাৰ্জন আৰু পৰিয়ালক উপাসনা কাৰ্যত সমৰ্থনৰ বিবেচনা কৰিব কৈছে। মধ্যযুগৰ খ্ৰীষ্টিয়ানসকলৰ দৰে জীৱনটো সন্ন্যাসী হিচাপে আদৰ্শিত কৰা নাই। ই অলসতা আৰু বিলাসিতাৰ জীৱন নিন্দা কৰিছে। যদি আমি এই দুনিয়াত মনমৰ্জি জীৱন যাপন কৰোঁ আৰু আমাৰ ধৰ্মীয় কৰ্তব্য আৰু দুজাহানৰ উন্নতিৰ আওকাণ কৰোঁ, আমাৰ বিপদ হ'ব। নবীয়ে ঘোষণা কৰিছে, গুৰুত্ব সহকাৰে কৈছে যে দুজাহানৰ বাবে স্বচ্ছ প্ৰয়োজনীয় অৰ্থ আৰু সামাজিক জীৱন আৰু উন্নতিক আঁকোৱালি লোৱা। আমি যেতিয়া আনুমানিক লেনদেন কেৱল জন্তু
উৎপাদনত জড়িত, কৃষিত জড়িত, আল্লাহৰ উদ্দেশ্য প্ৰচেষ্টাত পৰিত্যক্ত। তাৰ বাবে আল্লাহে তোমাক এনে কৰ্মবোৰ বাবে অপমান কৰিব। তেওঁ আৰু ইয়াক আঁতৰাই নিদিব যেতিয়ালৈকে আমি ধৰ্মলৈ ঘূৰি নাহোঁ। আবু দাউদৰ পৰা উদ্ধৃত। হাদিছত যোৱা কেইবা শতাব্দী ধৰি মুছলমানৰ পুতৌ লগা অৱস্থাৰ পৰিষ্কাৰ বৰ্ণনা দিছে। আনুমানিক লেনদেন, স্পেকুলেটিভ ট্ৰেঞ্জেকশ্যন, স্বচ্ছ আৰ্থিক জীৱন মৃত হোৱাৰ নিদৰ্শন। অবৈধ ৰিজৰ্ট, এজনৰ জীৱিকাৰ উপাৰ্জিত পদ্ধতিৰ আত্মপৰিত্যক্ত অৱস্থা। কৃষি আৰু জীৱ-জন্তু পোহপালনত সন্তুষ্টি, অলসতাৰ চিন আৰু বৈজ্ঞানিক অনুসন্ধানত পৰিত্যক্ত। কোৰাণত আল্লাহে মুখৰতেৰে বৰ্ণনা কৰিছে যে আল্লাহে আমাক তেওঁৰ ৰাষ্ট্ৰদূত হিচাপে সৃষ্টি কৰিছে আৰু বস্তুবোৰৰ জ্ঞানৰ সৈতে ন্যস্ত কৰিছে। ইয়াৰ অৰ্থ হ'ল আমি বিজ্ঞান প্ৰতিষ্ঠা কৰিব লাগিব আৰু প্ৰকৃতিৰ সম্পদ ঐশ্বৰিক প্ৰকৃতিৰ বিধানেৰে আৱিষ্কাৰ কৰি উদ্ভাৱন কৰিব লাগিব আৰু প্ৰকৃতিক পৰিঘটনালৈ প্ৰতিফলন ঘটাব লাগিব। যেতিয়াই এনেকৈ কৰিব বিচাৰিম, আমি আল্লাহৰ ভাল আনন্দ বিচৰা উচিত হ'ব আৰু ইছলাম চৰ্চা কৰা উচিত। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। অহা সংখ্যাত বাকী অংশ প্ৰকাশ কৰা হ'ব। থেংক ইউ।